আমাৰ কংগ্ৰেছ দলৰ আমি ইয়াত সতীৰ্থ গোটেইখিনি মৈৰাবাৰী, দলৈগাঁও, গৰিয়াবৰী, ভৰবৰী আৰু দাঁতিয়ালবৰী। আমি দুখৰ বিষয় আমি লাহৰীঘাট সমষ্টিৰ লাহৰীঘাট ব্লক কংগ্ৰেছৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য হৈও দলীয়ভাৱে মণ্ডল কংগ্ৰেছৰ যেটো নিৰ্দেশ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ এই নিৰ্দেশ মৰ্মে মণ্ডল কংগ্ৰেছৰ যেটো দলীয় নিয়ম অৰ্থাৎ পেনেল যি পঠিয়াইছিল এই পেনেল যোগে মৰিগাঁও জিলা কংগ্ৰেছে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি আৰু আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ মোহাম্মদ নাজাৰ ডাঙৰীয়াই আমাৰ ঘোৰ বিৰোধিতা কৰিছে। তেওঁৰ কিছুমান সাংগ পাংগ আমাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ পঠিয়াইছে। ৰাইজ কংগ্ৰেছমুখী, ৰাইজে কিন্তু আমাৰ প্ৰাৰ্থীক বিপুল ভোটত জয় কৰাইছে, ৰাইজে বিপুল ভোট দিছে। আমাৰ 3জন জিলা পৰিষদ কংগ্ৰেছ দলৰ জিকিছে, গোটেইখিনি জিলা পৰিষদে বিৰোধিতা কৰিছে। কিন্তু এটা জিলা পৰিষদত এই দনবল বাহুবল বেছি প্ৰয়োগ কৰিছিল, যাৰ কাৰণে নিৰ্দলীয় জিলা পৰিষদ ৰজাগাদৰটো জিকিছে আৰু লাহৰীঘাট, মৈৰাবাৰী আৰু বুঢ়াগাঁও 3টা জিলা পৰিষদ আমাৰ জিকিছে। ঠিক তেনেকৈ আমাৰ কংগ্ৰেছ দলত 18টা ব্লকৰ অধীনৰ 18টা পঞ্চায়তৰ ভিতৰত 12টা পঞ্চায়তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকিছে। কিন্তু দুখৰ বিষয় মৰিগাঁও জিলা কংগ্ৰেছেই কক, লাহৰীঘাট ব্লক কংগ্ৰেছেই কক, তেওঁ আমাক এদিনো মাতা নাই যে এই জিলা পৰিষদৰ প্ৰাৰ্থীয়ে আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীক একলগ কৰি এটা সম্বৰ্ধনা সভাও পাতা নাই। ইয়াৰ উপৰিও যিদিনাখন আমাক মৰিগাঁও জিলা আয়ুক্ত মহোদয়ে আমাক যেটো উইনাৰ স্লিপ দিছিল, এই উইনাৰ স্লিপ দিয়াৰ দিনাই সি কি কৰি গৈছে নিৰ্দলীয় আৰু এজিপি, বিজেপি, ইউডিএফ, বিজেপি আৰু ইউডিএফৰ প্ৰাৰ্থীক সি টকা দি প্ৰকাৰ প্ৰলোভন দেখুৱাই এইবিলাকক লৈ সি আমাৰ লাহৰীঘাট সমষ্টিৰ পৰা বেলেগ ঠাইলৈ লৈ গৈছে। লৈ গৈ তাত কংগ্ৰেছৰ 2জন বা 3জন কেণ্ডিডেটক মাতি নিয়ে সিহঁতক আঞ্চলিক সভাপতি আৰু উপসভাপতি পাতিব বুলি সি কি কৰিছে হেৰি কৰিছে। কিন্তু আমাৰ মৈৰাবাৰী যেটো পুৰণা ব্লক কংগ্ৰেছ আছিল, যেটো ব্লক কংগ্ৰেছৰ ডেলিমিনেশ্যনৰ পিছত ভাঙি গৈছে, সেই মৈৰাবাৰী ব্লক কংগ্ৰেছ আৰু মৰিগাঁও যেটো ব্লক কংগ্ৰেছ, যেটো আপোনাৰ বুৰবন্ধা ব্লক কংগ্ৰেছ, এইকেইটাৰ যিবিলাক প্ৰাৰ্থী আছিল এওঁলোকক কি কৰিছে তেওঁ মাতাই নাই। ইয়াৰ উপৰি কি কৰিছে সি বিজেপি, ইউডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থীক একলগ কৰি সি আঞ্চলিক পঞ্চায়ত গঠনৰ যুঁজা চলাইছে। শেষত যোৱাকালি যেটো পৰিস্থিতি হৈছে, অৰ্থাৎ আঞ্চলিক পঞ্চায়ত যেটো গঠন কৰিছে এওঁলোক হল বিজেপি, ইউডিএফ আৰু নিৰ্দলীয়ৰ সমৰ্থনত পতা আঞ্চলিক পঞ্চায়তৰ সভাপতি। এও হৈছে বিজেপি, ইউডিএফ আৰু নিৰ্দলীয়ৰ সমৰ্থনত পতা আঞ্চলিক পঞ্চায়তৰ সভাপতি। যেনেকৈ ৰজাগাদুৱা পঞ্চায়তত নিৰ্দলীয় ৰজাগাদুৱা জিলা পৰিষদৰ যেটো প্ৰাৰ্থী আছিল নিৰ্দলীয় সাবিকুন নাহাৰ, তাক জিকাবৰ কাৰণে যেনেকৈ দনবল বাহুবল আৰু তাৰ সাংগ পাংগক দি যিমান সহায় কৰিব লাগে, যিমান মানে আগবঢ়াই দিব লাগে সেইখিনি আগবঢ়াই দি পাছ কৰাইছে। ঠিক তেনেকৈ এওঁলোককো আমাৰ বিৰোধিতা কৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক হৰুৱা যিবিলাক কেণ্ডিডেট আছিল সেই কেণ্ডিডেটবোৰক একলগ কৰি সি কি কৰিছে আঞ্চলিক সভাপতি আৰু উপসভাপতি পাতিছে। আঞ্চলিক পঞ্চায়তৰ 12জন সদস্য থকাৰ পিছতো আমি কিন্তু তাত ভিতৰত সোমাই আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক আমি সহায় কৰিব নোৱাৰিলো, সমৰ্থন কৰিব নোৱাৰিলো। এই একমাত্ৰ এই একনায়কত্ববাদ লৰা ৰজা ডক্টৰ আসিফ নাজাৰ ডাঙৰীয়া। তেওঁ তৃণমূল কংগ্ৰেছৰ কৰ্মীক ভাল নাপায়,
তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীক বাল নাপায়, সি পায় তাক যিসকলে বাল পায়, ব্যক্তিগত বাল পায়, বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক। আজি চাওক আৰু এটা দুখৰ বিষয়, আমাৰ লাহৰীঘাট ব্লকৰ আণ্ডাৰত, উন্নয়ন খণ্ডৰ আণ্ডাৰত 18টা পঞ্চায়ত। এই 18টা পঞ্চায়তৰ ভিতৰত তেওঁ এটা পঞ্চায়ত সভাপতি কংগ্ৰেছ দলৰ গঠন কৰিব পাৰিছে নেকি? তেওঁ উত্তৰ দিব লাগে অসম প্ৰদেশ কংগ্ৰেছক, মৰিগাঁও জিলা কংগ্ৰেছক উত্তৰ দিব লাগে যে তেওঁ যিসকল পঞ্চায়তৰ সভাপতি হৈছে কংগ্ৰেছ দলৰ সমৰ্থনত কোনকেইটা সভাপতি হৈছে তেওঁ দেখুৱাই দিব লাগে গোটেইখিনি বিজেপি দলত। মানে কি তেওঁ বিজেপি দলৰ লগত মিলি, বিজেপিৰ লগত মিলি ইয়াত বিজেপিৰ ভেটিয়ে সবল কৰিবলৈ চেষ্টা কৰি আছে। এইটো অসম প্ৰদেশ কংগ্ৰেছ আৰু মৰিগাঁও জিলা কংগ্ৰেছে অৱগত হ'ব লাগে।